তুমি যি বিচাৰিছা সেয়াই হ'ব আৰাধ্যা। মই কথা দিছো তোমাক, মা আহিব তোমাৰ ওচৰলৈ। আচলতে কি জানা, অকল মায়ে নহয়, আমাৰ ঘৰৰ প্ৰতিজন সদস্যই আজি নিজৰ ভুল উপলব্ধি কৰিছে। ৰিমিৰ যে কি ফূৰ্তি তুমি আহিবা বুলি গম পাই। নাজানো সেই সময়ত মোৰ কি হৈ গ'ল। অনিৰুদ্ধৰ চকুত চকু পানী দেখি মই ৰ'বই নোৱাৰিলোঁ। সেই মুহূৰ্তত এনেকুৱা লাগিল যেন অনিৰুদ্ধৰ মনত এতিয়াও ময়েই আছো। মই অনিৰুদ্ধৰ দুখ চাই থাকিব নোৱাৰিলোঁ হিয়া। সেইকাৰণে কৈ পেলালো গুচি যাম বুলি। তহঁত দুটাই কি কৈছ? নহয় মা, আৰাধ্যা উভতি আহিব। সঁচাই কৈছোতো। জান, ময়ো ইমান দিনে এইটোৱে বিচাৰি আছিলো যে আৰাধ্যা এইখন ঘৰলৈ উভতি আহক। কি তুমি সঁচাই কৈছাতো? অনি, মই মোৰ ভুল স্বীকাৰ কৰিছো। প্ৰয়োজন হলে মই আৰাধ্যাক ক্ষমাও বিচাৰিম। মই তাক উভতাই আনিম। অনি, মই তহঁতৰ সংসাৰ পুনৰ চাব বিচাৰো। হঠাৎ মাৰ কি হ'ল আকৌ? ইমান আচৰিত পৰিৱৰ্তন যে। মা, তুমি সঁচাকে যাবানে? আৰাধ্যাক মোৰ লগত উভতাই আনিব? যাম, নিশ্চয় যাম। আৰাধ্যা এইখন ঘৰলৈ উভতি আহিবই লাগিব। মই তাইক উভতাই আনিম। দৃষ্টি, কি হ'ল? মই তোমাক কিবা এটা দায়িত্ব দিছিলোঁ। নোৱাৰো মই এইবোৰ দায়িত্ব পালন কৰিবলৈ। কি হ'ল? তুমি তেনেকৈ কিয় কৈছা? কি বুলি ভাবে এই মানুহবোৰে? সিহঁতবোৰ ভাল আৰু বাকীবোৰ বেয়া। কি হৈছে কোৱাচোন? নোৱাৰো মই সেইবোৰ সুধিবলৈ। তোমাৰ নিজৰ যদি সুধিব লগা আছে সুধি আহিবা। কাবেৰী, অ কাবেৰী। হয় মা, মাতিছিলে। বহাচোন তুমি। তোমাৰ লগত মোৰ অলপ কথা আছে। হয়, কওকচোন। তুমিতো ইতিমধ্যে আৰাধ্যাৰ কথাটো গম পাইছাই। হয় মা। আজি অনি আৰাধ্যাক ঘৰলৈ উভতাই আনিবলৈ যাব। লগতে ময়ো যাম। যদি তেওঁ ঘৰলৈ আহে তেতিয়া মোৰ কি হ'ব মা? দুজনীকৈ বোৱাৰী একেখন ঘৰতে কেনেকৈ থাকিব পাৰে? আৰু তেতিয়া মোৰ ভৱিষ্যতটো কি হ'ব? আপুনি দেখোন মোক কথা দিছিল আপোনাৰ বোৱাৰী কৰিম বুলি। আৰু এতিয়া আৰাধ্যা বাইদেউ উভতি অহাৰ লগে লগে মই কি আপোনাৰ বাবে অপ্ৰয়োজনীয়? মই কি ঘৰলৈ গুচি যাব লাগিব? মই মোৰ কথাত অটল আছো। চোৱা, ধৰি লোৱা এয়া তোমাৰ ধৈৰ্যৰ পৰীক্ষা। এগৰাকী নাৰীৰ সংসাৰখন চলাবলৈ বহুত ধৈৰ্যৰ প্ৰয়োজন।
আপুনি কি কৈছে মই একো ধৰিব পৰা নাই। তুমি চিন্তা নকৰিবা, মই প্ৰথমে আৰাধ্যাক লৈ আহোঁ, তাৰ পাছত তোমাৰ কথা ভাবিম। খুৰাদেৱে ইমান বছৰে এই ঘৰটো চোৱা চিতা কৰি আছিল। তাৰপিছত যেতিয়া ভাগ বতৰাৰ কথা আহিল, এই ঘৰটো তাৰ নামত কৰি দিয়া হ'ল। তাৰমানে আৰাধ্যাৰ দেউতাকৰ নামত? মোৰো উঠি গ'ল খং। মই ভাবিলোঁ সি কেনেকৈ পাব? আৰে যি ইমান বছৰে ঘৰটো চোৱা চিতা কৰি আছিলে সিহে পাব লাগে। এই কথাৰ মই প্ৰতিবাদ কৰিছিলোঁ। কিমান যে হুলস্থুল লাগিছিল সেই সময়ত। পিছত সি এই হুলস্থুলৰ পৰা আমনি পাই ঘৰটো নালাগে বুলি গুচি গ'ল। কিন্তু কাগজে কলমে ঘৰটো মোৰ নামত লিখি দিয়া নাছিল। মই ভাবিছিলোঁ নিজৰ ভাই লাহে লাহে সি কৰি দিব, কিন্তু হঠাৎ সি এনেকৈ মৰি থাকিব বুলি কোনে জানে। সি মৰাৰ পিছত ঘৰটোতো মোৰেই হ'লহেঁতেন। যদিহে আৰাধ্যা আৰু অনিৰুদ্ধক এই ঘৰটোত থাকিবলৈ নিদিলোহেঁতেন। আচ্ছা, আপোনাৰ কথাটো এতিয়া বুজি পাইছোঁ। আপুনি মানে ঘৰটো নিজৰ নামলৈ আনিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে। হেল্ল'। হেল্ল' ছাৰ, কথা এটা আছিল আপোনাৰ লগত। কওকচোন, কি কথা? আজিবাৰ হাজবেণ্ড আহিব বাক ঘৰলৈ নিবলৈ। হয় নেকি? মই কি কৰোঁ ভাবি পোৱা নাই এতিয়া। যদি তাত গৈ নঘটিবলগীয়া ঘটনা ঘটে তেতিয়া দেখোন বাৰ বাবে আৰু সমস্যাৰ সৃষ্টি হ'ব। আৰাধ্যাই যাব বিচাৰিছে নেকি? অঁ। যেতিয়া আৰাধ্যাৰ হাজবেণ্ড ঘৰলৈ আহিব মোক জনাব, মই এপাক গৈ আহিম। ছাৰ, আপুনি ইমান ব্যস্ত হৈ থাকে, তাৰপিছতো যে আমাৰ বাবে সময় উলিয়াব খুজিছে। ইমান দিনে আৰাধ্যাৰ ট্ৰিটমেণ্ট ময়ে কৰি আছিলোঁ। মোৰো দায়িত্ব আছে মোৰ পেচেণ্ট হিচাপে। চাওক, মই তাত গৈহে ডিচিশ্যন ল'ব পাৰিম আৰাধ্যাক যাব দিয়া উচিত নে অনুচিত। ঠিক আছে ছাৰ। অ'কে। তহঁতক মই দেখুওৱা নাছিলোঁ, কিন্তু ভিতৰি ভিতৰি ময়ো কষ্ট পাই আছিলোঁ। তোৰ দৰে প্ৰতিটো মুহূৰ্ততে ময়ো বৰ কষ্ট পাইছিলোঁ। আৰাধ্যাৰ দৰে বোৱাৰী এজনীৰ প্ৰতি মই বৰ অন্যায় কৰিছিলোঁ। আপুনি গুচি গ'লে মই বৰ অকলশৰীয়া হৈ যাম। তথাপিও মই বৰ সুখী। কিয় জানে বা? কাৰণ আপোনাৰ স্বামীয়ে এতিয়া আপোনাক বহুত মৰম কৰে। তেওঁ সঁচাকৈ আপোনাক বহুত ভাল পায়। আপুনি সুখী হওক বা। আপুনি জীৱনটোত যি বিচাৰিছে তাকেই যেন পায়। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। অনি, ব'ল। মই ভবাই নাছিলোঁ মা, তুমি যে মোৰ লগত যাবলৈ মান্তি হ'বা।
তোৰ মাৰক ইমান নিষ্ঠুৰ বুলি ভাবিছ কিয়? মই জানো আৰাধ্যাক নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰা নাছিলোঁ। তহঁতক মই দেখুওৱা নাছিলোঁ, কিন্তু ভিতৰি ভিতৰি ময়ো কষ্ট পাই আছিলোঁ। তোৰ দৰে প্ৰতিটো মুহূৰ্ততে ময়ো বৰ কষ্ট পাইছিলোঁ। আৰাধ্যাৰ দৰে বোৱাৰী এজনীৰ প্ৰতি মই বৰ অন্যায় কৰিছিলোঁ অ'। আচলতে পৰিস্থিতি এনেকুৱা আছিল যাৰ বাবে মই আৰাধ্যাক সন্দেহ কৰিবলৈ বাধ্য হৈছিলোঁ। সেইবোৰ বাদ দিয়া মা। তুমি যে আৰাধ্যাক ঘৰলৈ নিব আহিছা সেয়াই মোৰ বাবে যথেষ্ট। কিন্তু অনি, মোৰ এতিয়া কাবেৰীৰ কাৰণেহে চিন্তা হৈছে। তাইক কি কৰিব পৰা যায়? তুমি সেইবোৰ চিন্তা কৰিব নালাগে মা। মই কাবেৰীৰ লগত কথা পাতিছোঁ। মই তাইক কৈছোঁ তাইৰ বিয়াৰ দায়িত্ব আমাৰ। তাইক ভাল ল'ৰা এজন চাই আমি বিয়া দি দিম। যিটো ডেটত আমাৰ বিয়া ঠিক হৈছিল সেই ডেটটোতে আমি কাবেৰীক বিয়া পাতি দিম। মই ঠিকে কৰিছোঁনে মা? মোৰ খুব ভাল লাগিছে অনি, তই যে কাবেৰীৰ কাৰণে চিন্তা কৰিছ। আপুনি গুচি গ'লে মই বৰ অকলশৰীয়া হৈ যাম। তথাপিও মই বৰ সুখী। কিয় জানে বা? কাৰণ আপোনাৰ স্বামীয়ে এতিয়া আপোনাক বহুত মৰম কৰে। তেওঁ সঁচাকৈ আপোনাক বহুত ভাল পায়। আপুনি সুখী হওক বা। আপুনি জীৱনটোত যি বিচাৰিছে তাকেই যেন পায়। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। মোৰ ফালে চোৱাচোন হিয়া, আৰু সঁচা কথা এটা কোৱা, মই জানো সুস্থ হয়? আনকি তোমাৰ দাদাৰ লগত বিয়া ঠিক কৰাটো মামাৰ মতেই হৈছে। তেওঁ নিজেই ঠিক কৰিছে। আৰু যেতিয়া তোমাৰ দাদাৰ লগত মোৰ বিয়া ঠিক কৰিছিল, মই কেতিয়াও ওলোটাই প্ৰশ্ন কৰা নাছিলোঁ। কোন অনিৰুদ্ধ, ক'ত থাকে, কি কৰে, একো এটাই সোধা নাছিলোঁ। মাত্ৰ মান্তি হৈছিলোঁ বিয়াৰ বাবে। তুমি এইবোৰ কথা মোক কিয় কৈ আছা? চোৱাচোন, তুমি বহুত ভাগ্যৱান, কিন্তু মোৰ জীৱনটো তোমালোকৰ দৰে নহয়। তোমালোকৰ সকলোবোৰ আছে, কিন্তু মই বৰ অকলশৰীয়া। মোৰ বিশ্বাস আছে আপুনি যি কাম হাতত ল'ব ভালদৰে কৰিব। আপুনি যি দায়িত্ব ল'ব ভালদৰে পালন কৰিব।
আপুনি এগৰাকী বোৱাৰী পত্নী খুব সুন্দৰকৈ দায়িত্ব পালন কৰিব কেৱল আপুনি আত্মবিশ্বাস নেহেৰুৱাব মোৰ ফালে চোৱাচোন হিয়া আৰু সঁচা কথা এটা কোৱা মই জানো সুস্থ হয় যিগৰাকী নাৰীয়ে নিজকে চম্ভালিব পৰা নাই তেওঁ ঘৰ সংসাৰ কেনেকৈ চম্ভালিব আপুনি এনেই চিন্তা কৰি আছে বা আপুনি এগৰাকী শক্তিশালী নাৰী মোৰ বিশ্বাস আছে আপুনি যি কাম হাতত ল'ব ভালদৰে কৰিব আপুনি যি দায়িত্ব ল'ব ভালদৰে পালন কৰিব আপুনি এগৰাকী বোৱাৰী পত্নী খুব সুন্দৰকৈ দায়িত্ব পালন কৰিব কেৱল আপুনি আত্মবিশ্বাস নেহেৰুৱাব চোৱা ধৰি লোৱা এয়া তোমাৰ ধৈৰ্যৰ পৰীক্ষা এগৰাকী নাৰীৰ সংসাৰখন চলাবলৈ বহুত ধৈৰ্যৰ প্ৰয়োজন গম পোৱা নে নোপোৱা দাদাই যে আজি বৌক এখন ঘৰলৈ লৈ আনিব শুনা ৰিমলি তুমি কি ক'ব বিচাৰিছা সেয়া মই বুজি পাইছোঁ তুমি এইটোৱে ক'ব বিচাৰিছা নহয় যে মই ইয়াৰ পৰা যাবগৈ লাগে চোৱাচোন তুমিওতো এগৰাকী নাৰী তুমিও অন্ততঃ এবাৰ মোৰ কথা ভাবাচোন মোৰ ভুল ক'ত মোৰ মা দেউতা নাই পৰিয়াল কি বস্তু কেতিয়াও মই অনুভৱেই কৰিব পৰা নাই সৰুৰ পৰা মৰম চেনেহ সেইবোৰৰ পৰা বঞ্চিত হৈ আহিছোঁ মামাই যি কয় তেনেকেই চলি আহিছোঁ আৰু আজিলৈ মামাই যি কয় সেইমতে কাম কৰি আহিছোঁ মামাৰ কথা মই কেতিয়াও অমান্য কৰা নাই আনকি তোমাৰ দাদাৰ লগত বিয়া ঠিক কৰাটো মামাৰ মতেই হৈছে তেওঁ নিজেই ঠিক কৰিছে আৰু যেতিয়া তোমাৰ দাদাৰ লগত মোৰ বিয়া ঠিক কৰিছিল মই কেতিয়াও ওলোটাই প্ৰশ্ন কৰা নাছিলোঁ কোন অনিৰুদ্ধ ক'ত থাকে কি কৰে একো এটাই সোধা নাছিলোঁ মাত্ৰ মান্তি হৈছিলোঁ বিয়াৰ বাবে তুমি এইবোৰ কথা মোক কিয় কৈ আছা চোৱাচোন তুমি বহুত ভাগ্যৱান কিন্তু মোৰ জীৱনটো তোমালোকৰ দৰে নহয় তোমালোকৰ সকলোবোৰ আছে কিন্তু মই বৰ অকলশৰীয়া গতিকে মোৰোতো মন যায় তোমালোকৰ নিচিনা পৰিয়াল এটাৰ লগত থাকিবলৈ এবাৰ ভালদৰে ভাবি চোৱাচোন তাত মোৰ কি ভুল বাৰু মোৰ কথাবিলাক তোমাক ক'লোৱেই কিন্তু মই বুজা নাই কাবেৰীক অনিৰুদ্ধৰ দৰে মানুহ এজনলৈ তুমি কিয় বিয়া দিব বিচাৰিছা কাবেৰীৰ শিক্ষা দীক্ষা আছে তাই দেখাই শুনাইতো ভাল মই বুজি পোৱা নাই তুমি কিয় এই বিয়াখনৰ বাবে হাঁ কৰিছা মোৰ ভাগিনীজনীৰহে সকলো আছে কিন্তু মোৰতো নাই ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি আলু ফুল
আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাৱতি